কটন বিশ্ববিদ্যালয় আসলে নিৰ্বাচন মানে যেন বিতৰ্ক বা এনে ধৰণৰ কিছু পৰিৱেশ পৰিস্থিতি আমি প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ আৰু এইবাৰো 8 ছেপ্টেম্বৰৰ ঘটনা যিদিনাখন এই ঘটনাটো সংঘটিত হৈছিলে দেৱাশিষ বৰ্মন নামৰ যিগৰাকী ছাত্ৰ তেওঁ কটন বিশ্ববিদ্যালয় এই বৰ্ষৰ যি সাধাৰণ নিৰ্বাচন আছে সেই সাধাৰণ নিৰ্বাচনত উপসভাপতি পদত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা আছিলে কিন্তু সেই যিগৰাকী ছাত্ৰই আচলতে উপসভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই ছাত্ৰগৰাকীক মোৰ পাছফালে থকা এখন বিশেষ হোষ্টেল SMBC যিখন হোষ্টেল সেই হোষ্টেলৰ একাংশ ছাত্ৰই আচলতে তেওঁক অপহৰণ কৰাৰ অভিযোগ উঠিছে অপহৰণ কৰি সেই ছাত্ৰগৰাকীৰ সৈতে কিছু অনৈতিক কাৰ্য আচলতে কৰা অভিযোগ উঠিছে বিশেষকৈ তেওঁ অশ্লীল ভিডিঅ'কে আদি কৰি তেওঁক মাৰপিট বা শাৰীৰিকভাৱে আচলতে অপদস্থ তেনেধৰণৰ কৰা অভিযোগ উঠিছিলে যি অভিযোগ তেওঁ সেই ছাত্ৰগৰাকী অৰ্থাৎ দেৱাশিষ বৰ্মনে যি পাণবজাৰ থানা আছে পাণবজাৰ থানাত তেওঁ লিখিত অভিযোগ দিছিলে আৰু লিখিত অভিযোগৰ পাছতে আচলতে আৰক্ষীয়ে প্ৰথম পৰ্যায়ত যি কেইগৰাকী ছাত্ৰৰ নাম FIR উল্লেখ কৰিছিলে সেই ছাত্ৰকেইগৰাকীক আৰক্ষীয়ে সোধপোছৰ বাবে প্ৰাথমিক পৰ্যায়ত বিচাৰিছিলে কিন্তু সময় বান্ধি দিয়া হৈছিলে বহুবাৰ আচলতে তেওঁলোকক মতা হৈছিলে পাণবজাৰ থানালৈ আৰক্ষীয়ে সোধপোছ কৰিবলৈ কিন্তু তেওঁলোক যোৱা নাছিলে যাৰ বাবে কালি নিশাৰ ভাগত পাণবজাৰ আৰক্ষী এটা বৃহৎ দলে আহি SMBC হোষ্টেলত প্ৰৱেশ কৰে আৰু যিসমূহ ছাত্ৰৰ কোঠা আছে সেই কোঠাসমূহৰ ভিতৰত সোমাই তেওঁলোকে অভিযান চলায় আৰু কোঠাৰ ভিতৰত আচলতে তেওঁলোকে ক্ৰিকেট খেলা যিসমূহ ষ্টাম্প আছে সেই ষ্টাম্পকে আদি কৰি বিভিন্ন লাঠি বা খন্তি তেনেকুৱা জাতীয় বিভিন্ন সামগ্ৰী আচলতে আৰক্ষীয়ে উদ্ধাৰ কৰে তাৰ সমান্তৰালকৈ যি কেইগৰাকী ছাত্ৰৰ বিৰুদ্ধে FIR দিছিলে সেই ছাত্ৰকেইগৰাকীক আচলতে আৰক্ষীয়ে বিচাৰিছিলে কিন্তু কালি আৰক্ষী অহা উমান পাই আচলতে ছাত্ৰকেইগৰাকী ইয়াৰ পৰা পলাই যায় বুলি এক প্ৰকাৰ ইয়াৰ যিসকল নিবাসী ছাত্ৰ আছে তেওঁলোকে জানিবলৈ দিয়ে আৰু বৰ্তমান মুহূৰ্তলৈকে সেই কেইগৰাকী ছাত্ৰ কিন্তু পলাতক অৱস্থাত আছে আৰক্ষীয়ে বৰ্তমানেও তেওঁলোকক বিচাৰ কুচাৰ কৰি আছে কিন্তু যিটো প্ৰসংগ আপুনি উল্লেখ কৰিছে যে নিৰ্বাচন আহিলে কটনত এনেধৰণৰ পৰিৱেশ পৰিস্থিতি আমি দেখিবলৈ পাওঁ প্ৰত্যেক বছৰে নিৰ্বাচনৰ সময়ত কোনোবা নহয় কোনোবা এটা হোষ্টেলত আমি এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা আচলতে দেখিবলৈ পাওঁ কাৰণ আমি যদি দেখুৱাওঁ যিটো হোষ্টেলত এই ঘটনাটো সংঘটিত হৈছে তাৰ ঠিক বিপৰীত দিশে আছে সিটো হোষ্টেল যিটো হোষ্টেলৰ সেই ছাত্ৰগৰাকী দেৱাশিষ বৰ্মন আচলতে তেওঁ এইটো ছাত্ৰাবাসত থাকে আৰু এই ছাত্ৰাবাসৰ একেটা পথৰে ইপাৰে সিপাৰে থকা দুটা ছাত্ৰাবাস যি দুটা ছাত্ৰাবাসৰ ছাত্ৰ অৰ্থাৎ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ এটা সাধাৰণ নিৰ্বাচন আৰু সেই নিৰ্বাচনক কেন্দ্ৰ কৰি এনেধৰণৰ উত্তপ্ত পৰিস্থিতি যি আচলতে কোনেও নিবিচাৰে কাৰণ কটনত আমি সচৰাচৰ বিভিন্ন সময়ত এনেধৰণে যিসকল ছাত্ৰ আছে বিশেষকৈ হোষ্টেলত থকা ছাত্ৰ বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন অভিযোগ আমি লাভ কৰোঁ বিভিন্ন সময়ত মাৰপিটত লিপ্ত হয় আৰু বিশেষকৈ নিৰ্বাচন আহিলে তেওঁলোকৰ এই হোষ্টেল কেন্দ্ৰিক যিসমূহ সংঘাত থাকে সেই সংঘাতসমূহ আচলতে আমি দেখিবলৈ পাওঁ যাৰ পৰিপ্ৰেক্ষিতত কালি যিটো ঘটনা সংঘটিত হ'ল বা দেৱাশিষ বৰ্মন নামৰ ছাত্ৰগৰাকীৰ সৈতে যি ঘটনা সংঘটিত হ'ল সি আচলতে পুনৰবাৰ কটন বিশ্ববিদ্যালয়ৰ সেই ঐতিহ্য বা গৰিমাক পুনৰবাৰ আচলতে এক প্ৰকাৰ কালিমা সানিছে বুলি ক'ব পাৰি কাৰণ সাধাৰণ এটা আচলতে ছাত্ৰ নিৰ্বাচন এখন বিশ্ববিদ্যালয়ত তাত আচলতে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱাটো কোনেও নিবিচাৰে কাৰণ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত আচলতে খুব নিয়াৰী বা শান্তিপূৰ্ণভাৱে নিৰ্বাচন হোৱাটো বিচাৰে কিন্তু প্ৰত্যেক বছৰে যিহেতু এনেধৰণৰ পৰিৱেশ পৰিস্থিতি হোৱা দেখিবলৈ পোৱা যায় গতিকে হলঠেকত পৰে কিন্তু আৰক্ষীও পাণবজাৰ আৰক্ষী বিশেষকৈ হলঠেকত পৰে এই সময়ছোৱাত গতিকে আৰক্ষীয়ে তেওঁলোকৰ যিখিনি ব্যৱস্থা যি কৰিব লাগে সেয়া কালি তাৰিখত তেওঁলোকে কৰিছে আৰু নিৰ্দিষ্ট যিকেইগৰাকী ছাত্ৰৰ নাম উল্লেখ আছে FIR তেওঁলোকক আৰক্ষীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত কিন্তু কালি তাৰিখত যেতিয়া হোষ্টেলত আহিছিলে নিশাৰ ভাগত তেতিয়াও আচলতে আৰক্ষীয়ে এটা কথা কৈছে যে তেওঁলোকে যাতে নিজেই গৈ থানাত হাজিৰ হয় অন্তত আৰু যিগৰাকী ছাত্ৰই যিখিনি অভিযোগ দিছে যে তেওঁক অপহৰণ কৰিছে তেওঁক হোষ্টেলৰ ভিতৰত আনি মাৰধৰ কৰিছে তেওঁ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰাৰ এক প্ৰকাৰ প্ৰচেষ্টা চলাইছিলে গতিকে কিয় তেনেধৰণৰ কাৰ্য কৰিব লগা হ'ল এই সকলোবিলাক বিচাৰ আচলতে আৰক্ষীয়ে কৰিব বিচাৰিছে যাৰ বাবে সোধপোছৰ বাবে এই FIRত নাম উল্লেখ থকা এই 5ৰ পৰা 7গৰাকীকৈ ছাত্ৰক আৰক্ষীয়ে বিচাৰিছিলে কিন্তু উল্লেখযোগ্য বিষয়টো হৈছে যে আটাইকেইগৰাকী ছাত্ৰই কিন্তু এই মুহূৰ্তত হোষ্টেল এৰি এক প্ৰকাৰ পলাই আছে আৰক্ষীৰ ভয়ত তেনেধৰণৰ খবৰ আহিছে হয়তো আজি তাৰিখত কটনৰ ছাত্ৰসকলে কিছু সময় পাছতে তেওঁলোকে প্ৰতিবাদ কৰিব কাৰণ যেনেধৰণৰ পৰিৱেশ পৰিস্থিতি প্ৰত্যেকবাৰে হৈ থাকে ইয়াৰ বিৰুদ্ধে আচলতে যিসকল সচেতন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিছু প্ৰতিবাদ কৰিব বুলি আমাৰ তালৈ খবৰ আহিছে কিন্তু আৰক্ষীয়ে তেওঁলোকৰ তদন্ত আচলতে আগবঢ়াই নিছে আৰু বিশেষকৈ যিকেইগৰাকী ছাত্ৰ বৰ্তমান মুহূৰ্তত পলাতক অৱস্থাত আছে সেইকেইগৰাকী ছাত্ৰৰ সন্ধানত কিন্তু পাণবজাৰ আৰক্ষীয়ে বৰ্তমানেও অনুসন্ধান অব্যাহত ৰাখিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তৰ সবিশেষ জনোৱাৰ বাবে পুলক মহন্ত।